কিছু অতিপাত হলে নহয় তুমি পাথৰিৰ পৰা মানে দুকুটিলৈকে ওলাই আহিব নোৱাৰিবলৈও আছে। কাইলৈ ঘাটলৈ আহিবা। মই কাজিয়া কৰিবলৈ যাব লাগিব নেকি আপোনাৰ লগত? কাজিয়া কৰিব লাগিব। মই কাজিয়া কৰিব নোৱাৰো। মই যুক্তিৰে কাজিয়া কৰিম, মই জনসাধাৰণৰ কাৰণে কাজিয়া কৰিম। মই যদি ৰাইজৰ কাৰণে যদি তুমি ইমানৰ মানুহ নহয়। মই জানো অনুভূতি জাতিটো মই নকওঁ, কিন্তু তুমি পাৰ্চনেলি ভাবে দেই, মই ব্যক্তিগতভাৱে আগলৈ খোজ দিলে কি হয়, পিছলৈ খোজ দিলে কি হয়, কাইত আছে নাই চব চাবা। ন্যায় পথত আছোতো আমি। তোমালোকে সত্য পথত আছোতো। তোমালোকে জপিয়াই পৰিছা। সত্য পথত আছো নাই সেইটো কওক মুঠতে আপুনি। সত্য পথত ৰাইজৰ হৈ কথা কৈছো নাই সেইটো কওক। মই পাৰ্চনেলি কাকো মই ক'ব নোৱাৰো, মই কাকো পাৰ্চনেলি কোৱা নাই। কিবা এটা যদি হৈ যায়, কিবা এটা হৈ যায়, পাথৰিৰ মানুহে তোমাক বচাবনে নে তোমাক পইচা যাব পাথৰি? কিবা এটা মোক কোনে কিবা এটা কৰিব? ধৰি লওক আৰু মই এক্সাম্পল এটা দিছো। কোনোবাই মোক কিবা এটা কৰিলেহে মোক কোনোবাই বচাব লাগিব। মোৰ বাক স্বাধীনতা আছে, মোৰ ক'বলৈ অধিকাৰ আছে, মোৰ স্বাধীনতা আছে মোৰ। আচ্ছা, এই কথাটোৱে তুমি অকণমান বেছি ক'লে কথাটো প্ৰব্লেমটো হৈ যাব না। প্ৰব্লেম একো নহয় মোৰ। মোৰ কাইলৈ প্ৰেছ মিট আছে মোৰ। মই কোন দলৰ হৈ কাম কৰি আছো? তুমি এজিপি হৈ কাম কৰো, বিজেপি হৈ কাম কৰো, কংগ্ৰেছ হৈ কাম কৰো, এনচিপি হৈ কাম কৰো, তাত আমাৰ ক'ব লগা নাই। নাই অতুল বৰাই কৈছে, শুনক তোমাৰ ওপৰত মই বিশ্বাসটো আছে যে। অতুল বৰাই কৈছে কংগ্ৰেছৰ মানুহ আছিলে কেইটা, কাইলৈ মই প্ৰেছ মিট হ'ব আমাৰ। কোনখিনি গোটেই প্ৰতিবাদ কৰা মানুহখিনি আপোনালোকে চিনি পাব। অক্টোবৰ তোমালোকে দোষী পাবলৈ 14টা জনম ল'ব লাগিব। নাই 14টা জনমত এই জনমত আমি নোৱাৰো সেইটো জানো, কিন্তু সত্য ন্যায় পথত আমি নাম মাতিব লাগিব। তোমালোকে ৰিজাল্ট পাই যাবা, কিন্তু তোমাক মই ভাল পাওঁ, সেইকাৰণে তোমাক কথাটো কৈছো। তুমি বেছি আগ্ৰহ হলে এই যে জোনমণি ফৰ এক্সাম্পল। নাই সেইবোৰ কথা আপুনি নকব। আচ্ছা, তোমাৰ মতে চলাবা আৰু। কিন্তু এটা কথা, কিছু অতিপাত হলে নহয় তুমি পাথৰিৰ পৰা মানে দুকুটিলৈকে ওলাই আহিব নোৱাৰিবলৈও আছে। কাৰণটো কওকচোন। বুজিছানে? কাৰণটো কওক। টাৰ্গেটটো তোমাৰ ওপৰত হৈ গৈছে। কাৰণটো কওকচোন, মই কি কৰিলো? তোমাৰ এইটো টাৰ্গেট হৈ গৈছে, তুমি বৰ বিশেষ ক'লেও লাভ নাই। তোমাক নিজৰ ভাইটি হিচাপে মই কথাটো কৈছো। মই কথা এটা কওঁ আপোনাক শুনক। সুজেন দা, হয়। আপুনি যে মোক টাৰ্গেটৰ কথা ক'লে, মই দাদা হিচাপে আপোনাক কথা এটা কৈছো শুনক। হয়। ৰাস্তাটো আপোনাৰ হয়নে নহয়? আৰে ইয়াৰ চবৰে হয়, চবৰে। যদি সেই ৰাস্তাটো আপুনি শুনক আপোনাৰ যদি শুনক, দিয়া মানুহজনে হ'ল মই। তেতিয়া ৰাস্তাটো আপোনালোকে কামটো কিয় কৰিব নোৱাৰিলে ইমান দিন? আৰে ইয়াৰ এইটো পইণ্টত লগা নাই। যোৱা বছৰ শুনক। যোৱা বছৰ মই 32 গাড়ী মাটি পেলাইছো, 800 টকাকে দি মোৰ নেতৃত্বত মোৰ নিজৰ ট্ৰেক্টৰে। আচ্ছা। আপুনি সেইবোৰ খবৰ লৈছে? খবৰ এতিয়া ধৰি লওক আপুনি ৰাস্তাটো কোৱেছা মাৰিছে? মই ল'ৰা নিওঁতে আপুনি AC গাড়ীত যোৱা, আপুনি এইবিলাক অনুভৱ নকৰে। মই বাইকখনত মোৰ ল'ৰাটো নিওঁতে মইহে বুজি পাইছো সেইখিনি কথা। এইটো জেলত সোমাবই, মই তোমাক একদম এক্সুৰেঞ্চ দি মই কৈ দিছো। নাই মোকো জেলত সোমাই দিয়ক, ৰাস্তাটো হয় মই জেল খাটিম, 3 মাহ জেল খাটি দিম মই। যদি মই ভুল কৰিছো, মই ভাইটি হিচাপে কৈছো। ৰ'ব শুনক, যদি মই ভুল কৰিছো, যিবোৰ কমেণ্ট দিছে নহয়, এই যিবোৰ কমেণ্ট দিছে, এই জেলত সোমাবই। আৰু ইয়াক গাতলৈকে আমি ওলাবলৈ নিদিওঁ। সেইটো আপুনি নকব সুশান্ত দা। আৰে সেইটো নকব আপুনি। কাইলৈ ওলাই চাবি। সেইবোৰ ভুল নকৰিব সেইবিলাক। কাইলৈ ওলাবি, তেনেকুৱাকে হাৰ্জিল লাগি। নাই হাৰ্জিল মই কাৰো লগত চেলেঞ্জ নকৰো, মই কাজিয়া কৰা ল'ৰা নহয়। চেলেঞ্জৰ লাগা কাইলৈ ওলাইছা। মই কাজিয়া কৰা ল'ৰা নহয়। শুনক, মই কাজিয়া কৰা ল'ৰা নহয় সুশান্ত দা। মই জ্যোতি ছাৰক কৈছো, মোৰ ঘৰতো আপোনালোকে পাতিব পাৰিব, নহ'লে ইয়াতো পাতিব পাৰিব। মানুহখিনিক যে তেনেকুৱা এটা চেনেলত ৰাখিছে, যেনেকে যে কৰিব, মইতো অকণতো ভবা নাছিলো। আচলতে এইটো নাপায়। বিচাৰে এতিয়া নিজৰ যিটো বাঢ়িছে, মই চাই পিনে কি চেলেকাওত কি গাঁও নহয় নেকি? এনেকুৱা হৈছেগে। নহয়, মোৰ অতুল বৰাৰ কাৰণে পাৰ্চনেল কোনো প্ৰশ্ন নাই। অসমীয়া দলেতো কাইলৈ এইটো স্কুল ইয়াত গ'লে প্ৰত্যেকজনে প্ৰশ্ন কৰিব, অসমীয়া দলে। প্ৰত্যেকজন ব্যক্তিয়ে প্ৰশ্ন কৰিব ইয়াত। তাৰ বাবে আমি জগৰীয়া নহয়।
সি এজন টিচাৰ হিচাপে তেওঁতো মই প্ৰশ্ন নল'লো। ইয়াৰ অৱস্থা হয়তো কাইলৈ চেলেকত কেনেকে যাব ইয়ে জানে আৰু কাইলৈ পঢ়িলে কেনেকে যাব। নাই শুনক, এইখিনি ৰাইজৰ সমস্যা হিচাপে সমস্যা হৈ মান মাৰিছে, কিন্তু এইটো আপোনালোকে পাৰ্চনেলি নল'ব হুছেইন দা। মই পাৰ্চনেলি নলওঁ। নহয় শুনক, আপুনি মোক যিটো কথা ক'লে, শুনক ডিবেট হোৱাৰ নিচিনা হৈছে নাই হুছেইন দা? হয় শুনক, আপুনি মোক পাৰ্চনেলি যিটো শত্ৰুতা হিচাপে ল'লে, আপুনি জোনমণিৰ কথা যে ক'লে, শুনক বেয়া নাপাব, মই কথাটো কৈছো শুনক। ৰবা, মই বেয়া চেচনত কোৱা নাই। শুনক, মোৰ কথাটো শুনি লওক। মই ভাইটি হিচাপে আপুনি বুজি পাইছো, ভাইটি নিজৰ ঘৈণীয়েকৰ বা বাপেকক মাৰি ফ্ৰিজত ভৰাই থোৱা নাই জানো? আপুনি কোন বা মই কোন? মোৰ ভয় হৈছে। মোৰ শুনক হুছেইন দা, হয় এইটো মোৰ ইতিমধ্যে মই কল ৰেকৰ্ড হৈ আছে, মই আপোনাক কল ৰেকৰ্ডটো পঠাই দিছো, আৰু মোৰ ভয় হোৱাৰ কাৰণে মই কল ৰেকৰ্ডটো কৰিছো দেই। শুনক, আপুনি মোক শুনক, বেকা বেকিকে নহ'লেও বা চিধা চিধিকে নহ'লেও কোনোবা এক চাৰিটো মোক আপুনি অকণমান ধমকি অকণমান দিছে, মোৰ ভয় হৈছে। মই ৰেকৰ্ডিংটো মই আপোনাক দি দিছো, আপুনি শুনি ল'ব। এই ৰেকৰ্ডিংটোতে মই আপোনাৰ আইনী ব্যৱস্থা ল'ম কিন্তু আপোনাৰ ওপৰত। ইতিমধ্যে বন্ধুসকল, আপোনালোকে কল ৰেকৰ্ডিংটো শুনিলে, আৰু আপোনালোকক কৈ থ'ব বিচাৰিছোঁ, এই যিটো কল ৰেকৰ্ডিং, এই কল ৰেকৰ্ডিংটো আজি বহুত দিনৰ আগৰ পুৰণা, 8 মাহ 9 মাহৰ আগৰ পুৰণা এটা কল ৰেকৰ্ডিং। আৰু এই কল ৰেকৰ্ডিংটো মই আপোনালোকক শুনোৱাৰ মূল কাৰণটো হৈছে যে কোনোবাই কিবা এটা যদি কাম কৰে উন্নয়নৰ ক্ষেত্ৰত, আৰু এই উন্নয়নৰ ক্ষেত্ৰত যিটো কাম কৰিলে তাত কিবা যদি বিসংগতি দেখিবলৈ পোৱা যায়, তেতিয়া কিছুমান স্থানীয় লোকেই হওক নাইবা আপোনাৰ এজন নাগৰিকেই হওক, মাত মাতিবৰ কাৰণে নাইবা প্ৰতিবাদ কৰিবৰ কাৰণে যদি আগবাঢ়ি যদি ওলাই আহে, তেতিয়া তেওঁলোকৰ ওপৰত এনেকুৱা ধৰণৰ ভাবুকি অহা আমি শুনিবলৈ পাইছোঁ। এইটো নতুন কথা নহয়, বহুত এনেকুৱা ধৰণৰ উদাহৰণ ধেৰ আছে। গতিকে জোনমণি ৰাভাৰ ক্ষেত্ৰতো আপোনালোকে অকণমান চিন্তা চৰ্চা এটা কৰি চাওক বন্ধুসকল। আপোনালোকে নিশ্চয় জানে, কিয়নো জোনমণি ৰাভাৰ ক্ষেত্ৰতো হয়তো তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয়তো হ'ব পাৰে, কিয়নো জোনমণি ৰাভাই কিবা এটা ক'লা বজাৰখনেই হওক নাইবা কোনোবা এটা দুৰ্নীতিৰ এটা দিশেই হওক, এই দুৰ্নীতিৰ বিৰুদ্ধে জোনমণি ৰাভাই হয়তো মাত মাতি আছিল, নাইবা প্ৰতিবাদ সাব্যস্ত কৰিছিল, নাইবা বাধা দিয়াৰ এটা অপ্ৰাণ চেষ্টা জোনমণি ৰাভাই কৰি আছিল। ঠিক তেনেকুৱাতেই সেই বাধাক যেতিয়া অপ্ৰাণ চেষ্টা কৰাৰ পাছতো বিৰোধী পক্ষই মানে দ্বিতীয় পক্ষই যেতিয়া জোনমণি ৰাভাক যথেষ্ট মানে কাকুতি মিনতি কৰাৰ পাছতো যেতিয়া সন্তুষ্ট নহ'ল, জোনমণি ৰাভাই যেতিয়া হয় বৰ নিদিলে নাইবা সন্তুষ্ট নহ'ল নাইবা বাধা প্ৰদান কৰাৰ ক্ষেত্ৰত অটুট থাকিলে, তেতিয়াই জোনমণি ৰাভাক এনেকুৱা ধৰণৰ হত্যাকাণ্ড কৰাৰ এটা পদক্ষেপ বাছি ল'লে নেকি? এনেকুৱা ধৰণৰ এটা ঘটনা নাইবা এনেকুৱা ধৰণৰ এটা চিন্তা মানুহৰ মাজলৈ এতিয়া আহিব লৈছে বন্ধুসকল। এতিয়া প্ৰতিবাদ বুলি ক'লে বন্ধুসকল আপোনালোকে চাওক, জোনমণি ৰাভাৰ ন্যায় বিচাৰি সমগ্ৰ অসমৰ ৰাইজে প্ৰতিবাদ কৰিছিল এটা সময়ত, আৰম্ভণিৰ সময়ত। অসমৰ জাতীয় দল সংগঠনৰ কেইটামান জাতীয় দল সংগঠনে মাত মাতিব বিচাৰিছিল নাইবা প্ৰতিবাদ সাব্যস্ত কৰিছিল জোনমণি ৰাভাৰ ন্যায় বিচাৰি। কিন্তু হঠাতে আজিৰ দিনটোত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ গ'ল, জোনমণি ৰাভাৰ ন্যায়ৰ ক্ষেত্ৰত প্ৰতিবাদৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে স্তব্ধ হৈ গ'ল, একেবাৰে নীৰৱ হৈ গ'ল। নিউজ চেনেলেই হওক, অসমৰ নিউজ চেনেলবোৰেই হওক, যিকোনো জাতীয় দল সংগঠনেই হওক, সম্পূৰ্ণৰূপে নীৰৱ হোৱা দেখিবলৈ পোৱা গৈছে। কিয়? ইয়াৰ আঁৰত কিবা এটা ৰহস্য আছে নেকি? নাইবা এনেকুৱা ধৰণৰ ভাবুকি অহাৰ ভয়ত মানুহে প্ৰতিবাদ কৰিবলৈ বন্ধ কৰি দিছে নেকি? নিউজ চেনেলবোৰতো এনেকুৱা ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিবৰ কাৰণে ভয় কৰিবলৈ আৰম্ভ কৰিছে নেকি বন্ধুসকল? গতিকে যিয়ে নহওক, কোনোবাই যদি পাপ কৰিছে, কোনোবাই যদি অন্যায় কৰিছে, কোনোবাই যদি দুষ্ট কৰিছে, সেই দুষ্টক আইনগতভাৱে দমন কৰাটো, আইনগতভাৱে উচিত শাস্তি প্ৰদান কৰাটো আমিও কামনা কৰোঁ। গতিকে জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত পুনৰবাৰ কৰা হওক, হত্যাকাৰী উদ্ঘাটন হওক আৰু হত্যাকাৰীক উচিত দণ্ডৰে দণ্ডিত কৰক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।